অসমৰ এগৰাকী অভিযন্তাই ভাৰতীয় ৰেললৈ এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে এই সময়ত বুলেট ট্ৰেইনৰ গতি বেগতকৈ 4 গুণৰো অধিক বেগত দৌৰিব পৰা ৰেলগাড়ীৰ সফটৱেৰৰ দায়িত্বত আছে অসমৰ এগৰাকী অভিযন্তা আৰু আপুনি শুনিলে আচৰিত হ'ব যে ঘণ্টাত 1200 কিলোমিটাৰ বেগত চলাৰ ক্ষমতা সম্পন্ন হাইপাৰলুপ ৰেল প্ৰকল্পত জড়িত হৈছে অসমৰ লখিমপুৰৰ ঢকুৱাখনাৰ ঘিলামৰাৰ ৰাইডঙিয়া গাঁৱৰ সিদ্ধাৰ্থ বৰুৱা নামৰ এই অভিযন্তাজন সিদ্ধাৰ্থ বৰ্তমান মাদ্ৰাজ আইআইটিৰ ইলেক্ট্ৰিকেল বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰহে দেওবাৰে মাদ্ৰাজ আইআইটি চৌহদৰ ডিস্কভাৰী কেম্পাছত সিদ্ধাৰ্থ বৰুৱা আৰু তেওঁৰ সতীৰ্থসকলে নিৰ্মাণ কৰি উলোৱা 410 মিটাৰ দৈৰ্ঘ্যৰ হাইপাৰলুপ টেষ্ট কৰিডৰ পৰিদৰ্শন কৰে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আৰু মন্ত্ৰীজনে এই উদ্ভাৱনত জড়িত গৱেষকসকলক ভুৰি ভুৰি প্ৰশংসা কৰে উল্লেখ্য এয়া এছিয়াৰ দীৰ্ঘতম হাইপাৰলুপ টেষ্ট কৰিডৰ হাইপাৰলুপ সফটৱেৰ প্ৰগ্ৰেমিঙৰ নেতৃত্বত আছে অসম সন্তান সিদ্ধাৰ্থ বৰুৱা আৰু মাদ্ৰাজ আইআইটিয়ে ৰেল বিভাগৰ পৰা এই প্ৰকল্পৰ বাবে দুটা পৰ্যায়ত 9 কোটি টকাকৈ লাভ কৰিছে সিদ্ধাৰ্থ ঘিলামৰাৰ ৰাইডঙিয়াৰ সত্য বৰুৱা আৰু শুৱলা বৰগোহাঁইৰ সন্তান তেওঁৰ এই প্ৰতিভাই পিতৃ-মাতৃৰ লগতে গৌৰৱান্বিত কৰিছে অসমবাসীকো স্বাভাৱিকতে নাতিৰ সাফল্যত আত্মহাৰা হৈছে আনন্দৰ আত্মহাৰা হৈছে সিদ্ধাৰ্থৰ ককাক আইতাকো আৰু সিদ্ধাৰ্থৰ এই যি অভিযান বা এই গৱেষণা সফল হওক সেই কামনা কৰিছে অসমবাসী মোৰ বহুত ভাল লাগিছে তাৰমানে সি যে এনেকুৱা বিশ্বত নাম কৰিছে এখন সাধাৰণ বেকৱাৰ্ড গাঁৱৰ পৰা গৈ এটা মূলাৰ নাম ৰাখি অসমৰ নাম ৰাখিছে ভাৰতবৰ্ষৰ বিশ্বৰ নাম ৰাখিবলৈ সক্ষম হৈছে তাৰ বাবে আমি বিৰাট সুখী আৰু তাৰ উজ্জ্বল ভৱিষ্যত উজ্জ্বল কামনা কৰিম তাৰমানে মোৰ বহুত আনন্দ লাগিছে আৰু কি বিচাৰিব তাৰ পৰা ভৱিষ্যতে আপুনি তাৰ পৰা কি আশা কৰিব তেওঁ দেশৰ আৰু আগবাঢ়ি যাওক ভাল কাম কওক মই সেইটোকে কামনা কৰিছোঁ আৰু ছাত্ৰ হিচাপে যিহেতু নাতি আপোনাৰ খুব ভালেই আছিলে খুব ভাল আছিলে পঢ়া নাহিলে অন্য কথা মানে বেছি নকয়